মই ট্ৰেড কৰিলে 10-12 ভিতৰত 7বাৰ প্ৰফিট কৰোঁ 3বাৰ লছ কৰোঁ ঠিক আছে বঢ়িয়া দিস ইজ গুড বাট যেতিয়া মই লছ কৰোঁ চাৰে কোৱা মতে মই 2000 টকা ডাইৰেক্ট খাই দিওঁ ঠিক আছে 6000 লছ খালোঁ বাট মই যেতিয়া প্ৰফিট কৰোঁ মই 4000 প্ৰফিট ল'বই নোৱাৰোঁ অথনি কিমান ল'লো 400 সি সদায় 400 প্ৰফিট লয় 7বাৰ 400 যদি প্ৰফিট লয় কিমান হ'ল 2800 কিন্তু সি লছ কিমান খালে 6000 লাষ্টত কি হ'ব তাৰ লছত ওলাব নে নোলায় ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি আমাৰ নতুনটো বেচ জুলাই মাহৰ যোনটো আমাৰ বেচ 2026 আমি আৰম্ভ কৰিবলৈ গৈছোঁ আজি 6 জুলাই তাৰিখে চ' ইয়াত দেখিব পাৰে আমাৰ বিভিন্ন জেগাৰ পৰা আমাৰ অফলাইনত ষ্টুডেণ্টছ আছে তেখেতলোকৰ লগত কথা পাতিম সকলোবোৰ বস্তু কৰিম অনলাইনতো বহুত ষ্টুডেণ্টে আমাৰ জইন কৰিছে যোনসকলে লাইভ ক্লাছ ইন 4K হাই কোৱালিটি ৰিজলিউশ্যনত তেওঁলোকে কৰিব এতিয়া কথা পাতোঁ ক'ৰ পৰা আহিছে আপুনি নমস্কাৰ মোৰ ঘৰ চাবুৱা চাব পাৰিছে আগতে ট্ৰেড কৰিছে নি আপুনি প্ৰথম অ'কে ঠিক আছে বঢ়িয়া এইফালে ক'ৰ পৰা আহিছে তিনিচুকীয়াৰ পৰা আগতে ট্ৰেড কৰিছে নাই কৰা বিগিনাৰ মানে নিউ বঢ়িয়া বিগিনাৰসকলক ট্ৰেইন কৰিবলৈ আৰু ভাল লাগে চ' ভালকৈ কৰক কিবা নোৱাৰিলে ক'ব ঠিক আছে এইফালে ক'ৰ পৰা আহিছে মৰাণৰ পৰা আহিছে তেখেত আগতে ট্ৰেড কৰিছে নেকি আগতে ট্ৰেড নাই কৰা চলো ঠিক আছে এইফালে ক'ৰ পৰা আহিছে আপুনি নমস্কাৰ মই চকিডিঙৰ ডিব্ৰুগড়ে হয় আচ্ছা ডিব্ৰুগড়ৰ হয় তেখেত আগতে ট্ৰেড কৰিছে নাই নাই একদম বিগিনাৰ হয় বিগিনাৰ হয় অ'কে বঢ়িয়া ভাল লাগিব চলো এইফালে এয়াতো আমাৰ পিজিৰ হয় ফিনলেণ্ড পিজিৰ ষ্টুডেণ্ট হয় ক'ৰ পৰা আহিছা নমস্কাৰ মই বকৰ পৰা আহিছোঁ কামৰূপ ডিষ্ট্ৰিক্ট অ'কে আগতে ট্ৰেড কৰিছা তুমি আগতে অলপ চলপ কৰিছিলোঁ কিহত কৰিছিলা গোল্ডত কৰিছিলোঁ আৰু কটেক্সত অলপ কৰিছিলোঁ অ'কে কৰিছিলা চলো ঠিকে এতিয়া আৰু অলপ এক্সট্ৰা আমি শিকিম ঠিকে চলো এইফালে নমস্কাৰ মোৰ নাম আনিছ আহমেদ মই ধুবুৰীৰ পৰা ধুবুৰীৰ পৰা আহিছা ইমান দূৰৰ পৰা ধুবুৰীৰ পৰা আহিছে শিকিবলৈ ভাল লাগিছে পঢ়া শুনা কি কৰিলা এইবাৰ গ্ৰেজুৱেট হ'লোঁ আৰু গ্ৰেজুৱেশ্যন কৰিলা আচ্ছা আগতে ট্ৰেড কৰিছা অলপ চলপ কৰিছোঁ অলপ চলপ কৰিছা ঠিক আছে এতিয়া আৰু ভালকৈ শিকিম এইফালে ক'ৰ পৰা আহিছে ছাৰ মোৰ নাম দেমালু বড়ো ক'ৰ পৰা ছাৰ মই আহিছে? গড়েশ্বৰ তামোলপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ অ'কে তামোলপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছা আগত ট্ৰেড কৰিছা নেকি নাই ছাৰ কৰা নাই আগতে নাই কৰা আচ্ছা ভেৰি নিউ মানে New মানে। চলো ঠিক আছে Beginner হয়, বঢ়িয়া sir। ভালকৈ শিকিম এইফালে চাওঁ এইফালে কোন আছে নমস্কাৰ 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 মই তিনিচুকীয়াৰ পৰা আহিছোঁ মোৰ নাম কাশ্যপ হাজৰিকা অ'কে তিনিচুকীয়াৰ পৰা আহিছে আগতে ট্ৰেড কৰিছে নাই 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 কৰা একেবাৰে আগতে নাই কৰা বিগিনাৰ Beginner। আচ্ছা বঢ়িয়া ভেৰি গুড চলো নেক্সট এইফালে ক'ৰ পৰা আহিছে মোৰ নাম সুমিত দে মই হুজাই ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আচ্ছা হোজাই দিছে আমাৰ পিজিত আছে নি বাৰু অ'কে হোজাইৰ পৰা আহিছে আগত ট্ৰেড কৰিছা তুমি নাই নাই কৰা বিগিনাৰ বঢ়িয়া এইফালে My name is David. I'm Arunachal से है। অৰুণাচল से है अरुणाचल से। लाइक दिस इज माई फर्स्ट स्टूडेंट जो मतलब যোনে অৰুণাচলৰ পৰা আহি শিকিছে আছে অসমৰ এজন ষ্টুডেণ্ট অৰুণাচলত থাকিছিলে তেখেত আহিছিলে বাট অৰুণাচলৰ পৰা প্ৰথম মোৰ ষ্টুডেণ্ট আহিছে থেংক ইউ ছ' মাছ ইউ আৰ কামিং ফ্ৰম অৰুণাচল এণ্ড ৱেলকাম টু অল পিপলছ অফ অৰুণাচল और আগতে ट्रेड কৰিছা তুমি पहले ट्रेड किया है तुमने नहीं किया बिगिनर है beginner। ओके बढ़िया ये मेरा वीडियो कहाँ देखा यूट्यूब में देखा YouTube में देखा। अच्छा चलो ठीक तुमको असमी समझ में आता है आता है। आता है कोई दिक्कत नहीं कुछ दिक्कत हो से मेरे को डायरेक्ट बोल देना ठीक है ओ, ठीक है। ठीक है बढ़िया चलो ये बोले হয় মোৰ নাম নৱৰাজ দলে মই জোনাৰ পৰা আহিছোঁ ক'পা জোনাই জোনাইৰ পৰা আহিছা আগত ট্ৰেড কৰিছা তুমি হয় পেপাৰ ট্ৰেড কৰিছোঁ পেপাৰ ট্ৰেড কৰিছা কেনেকুৱা চলিছিলে ট্ৰেড তেতিয়া কৰোঁতে ঠিকে চলিছে বৰ্তমানটো প্ৰফিটত প্ৰফিটত ন বঢ়িয়া ভেৰি গুড চলো এইফালে নমস্কাৰ মোৰ নাম শ্ৰী ঋষিকেশ বৰা অ'কে ক'ৰ পৰা আহিছা ডেৰগাঁও দেৰগাঁৱৰ পৰা আহিছে তেখেতে পঢ়া শুনা কি কৰিলা মই হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ হায়াৰ ছেকেণ্ডেৰী কৰিলা তাৰপিছত এতিয়া গ্ৰেজুৱেশ্যন তুমি কৰিবা নেকি ইয়াৰ পৰা গৈ চাই লওঁ অ'কে বঢ়িয়া চলো আগতে ট্ৰেড কৰিছা আগতে নাই কৰা নাই কৰা বিগিনাৰ চলো বঢ়িয়া এইফালে নমস্কাৰ ছাৰ নমস্কাৰ মই ডিব্ৰুগড় গ্ৰাম বজাৰৰ পৰা আহিছোঁ অ'কে আমাৰ ডিব্ৰুগড়ৰ ষ্টুডেণ্ট ডেম বজাৰৰ পৰা আহিছে বঢ়িয়া আগত ট্ৰেড কৰিছা আগত নাই কৰা ছাৰ নাই beginner হয় মই। বিগিনাৰ একদম Beginner। বঢ়িয়া ভাল চলো। লাগিব ছাৰ শিকি মজা একদম ভাল লাগিব এইফালে মোৰ নাম দীপা শৰ্মা অ'কে ময়ো ডিব্ৰুগড়ৰ পৰাই আচ্ছা তেখেতো ডিব্ৰুগড় দুই তিনিজন আছে ভাল লাগিছে ডিব্ৰুগড় থাকিলে আৰু বেছি ভাল লাগে অ'কে আগতে ট্ৰেড কৰিছে আপুনি নাই কৰা। নাই কৰা বিগিনাৰ Beginner। আচ্ছা বঢ়িয়া চলো ঠিক আছে বঢ়িয়া ভাল লাগিব এইফালে নমস্কাৰ মোৰ নাম আম্বিয়া আক্তাৰা অ'কে ক'ৰ পৰা আহিছে ধুবুৰীৰ পৰা আহিছোঁ ধুবুৰীৰ পৰা আহিছে তেখেত ভাল লাগিছে পঢ়া শুনা কি কৰিলে গ্ৰেজুৱেশ্যন কৰি আগতে ট্ৰেড কৰিছে আপুনি ডেমো কৰিছোঁ ডেমো কৰিছে কেনেকুৱা চলিছিলে ডেমো ভালেই চলিছে ভালে চলিছিলে এতিয়া আৰু ভালকৈ কি কৰিব লাগিব ঠিক আছে
চলো বঢ়িয়া এইফালে নমস্কাৰ মোৰ নাম শ্ৰী দিব্যজ্যোতি শইকীয়া ক'ৰ পৰা আহিছে? মই চাবুৱাৰ পৰা চাবুৱাৰ পৰা আহিছে আগত ট্ৰেড কৰিছে আগত নাই কৰা ছাৰ নাই কৰা বিগিনাৰ বিগিনাৰ হয় ছাৰ বঢ়িয়া মোৰ ভিডিঅ' ক'ত চাইছিলে ফাৰ্ষ্ট ইউটিউবতে ইউটিউবত চাইছিলে আচ্ছা বঢ়িয়া চলো বঢ়িয়া ভাল লাগিব শিকি ঠিকে এইফালে নমস্কাৰ নমস্কাৰ আপোনাৰ নামটো শৰৎজ্যোতি গগৈ অ'কে ক'ৰ পৰা আহিছে ডিব্ৰুগড় ডিব্ৰুগড় জামিৰা আগতে ট্ৰেড কৰিছে অলপ অলপ চলপ অলপ ইণ্ডিয়ান মাৰ্কেট আচ্ছা কেনেকুৱা চলিছিলে ইণ্ডিয়ান মাৰ্কেটত কৰি ঠিকেই আছিলে ঠিকে আছিলোঁ প্ৰফিটতে আছে আচ্ছা বঢ়িয়া ঠিকে আছে এতিয়াও কৰি আছে নে বৰ্তমান মাজে সময়ে কৰোঁ মানে মানে কনফিডেণ্টটো অলপ কনফিডেন্সটো অহা নাই কোনো কথা নাই মই আপোনাক কওঁ এতিয়া যদি কৰি আছে অলপ দিনৰ কাৰণে ষ্টপ কৰি দিয়ক এটলিষ্ট আমি 1.5 মাহ আগবাঢ়ি লওঁ তেতিয়া বস্তুবিলাক ক্লিয়াৰিটি পাব কনফিডেন্স পাব তেতিয়া আকৌ কৰক ঠিক আছে চলো বঢ়িয়া থেংক ইউ এইফালে নমস্কাৰ মোৰ নাম নমস্কাৰ। দেৱাঞ্জন দেৱ Okay. মই ডিব্ৰুগড় ডিব্ৰুগড় ক'ত বঙাপাৰা বঙাপাৰা হয়। অ'কে বঢ়িয়া আগতে ট্ৰেড কৰিছে নাই কৰা নাই কৰা বিগিনাৰ নাই। ঠিক আছে চলো বঢ়িয়া ভাল লাগিব শিকাই এইফালে অৰিজিত ভূঞা অ'কে ক'ৰ পৰা আহিছা বহিমত ওচৰতেচোন মই এইফালে তাতে পঢ়া ঠিক আছে এতিয়া পঢ়া শুনা কিবা কৰি আছা নেকি মই চাউণ্ড ইঞ্জিনিয়াৰিং কৰিলোঁ চাউণ্ড ইঞ্জিনিয়াৰিং কৰিলা অ'কে ক'ৰ পৰা কৰিলা টি চিৰিজ কি চিৰিজ বঢ়িয়া ভেৰি গুড আচ্ছা এতিয়া আগতে ট্ৰেড কৰিছা তুমি কৰিছা কেনেকুৱা চলিছে ট্ৰেড ভাল কোনটো ছেগমেণ্টত কৰিছা কোনটো মাৰ্কেটত মই বেছিকৈ ফৰেক্স গ'ল্ড কমিউনিটি ফৰেক্স গ'ল্ডত কৰিছা বঢ়িয়া ভাল লাগিব শিকাই তেতিয়াহ'লে চলো এইফালে নমস্কাৰ নমস্কাৰ ক'ৰ পৰা আহিছে দীপংকৰ নাথ অঁ ভাগেটা পৰা আহিছোঁ মাৰ্ঘেৰিটাৰ পৰা আহিছে আপুনি ইয়াত থাকি লৈছে নে অহা যোৱা কৰিব অহা যোৱা কৰিব আচ্ছা বঢ়িয়া ভালকৈ শিকক কিবা নোৱাৰিলে ক'ব আগতে ট্ৰেড কৰিছে নি আগতে কৰা নাই কৰা বিগিনাৰ আচ্ছা বঢ়িয়া ঠিক আছে চলো বঢ়িয়া ভাল লাগিলে লগ পাই এইফালে নমস্কাৰ নমস্কাৰ মোৰ নাম বিকিদেৱ নাথ মই মাৰ্কেটৰ পৰা আহিছোঁ মাৰ্ঘেৰিটাৰ পৰা মাৰ্ঘেৰিটাৰ পৰা। থাকি লৈছে নে অহা যোৱা অহা যোৱা একেলগে একেলগে অহা যোৱা আচ্ছা ভালে এজন লগৰ পালে ভাল লাগে হয়। অহা যোৱা কৰিবলৈ বঢ়িয়া হ'ব আগতে ট্ৰেড কৰিছে কৰিছোঁ কৰিছে কেনেকুৱা চলিছে ক'ত কৰিছিলে ইণ্ডিয়ান মাৰ্কেটে কৰিছিলোঁ অঁ। প্লাছ ক্ৰিপ্টতো কৰিছিলোঁ অঁ। লছৰ পৰিমাণটো বেছি আছিলে লছৰ অলপ শিকিব লাগিব আমি এতিয়া মানে লাৰ্ণিঙত আছোঁ য়েছ একজেক্টলি ৰিক্স ৰিৱাৰ্ড কি বস্তু সেইবিলাক অলপ চলপ আমি শিকিলে আমি ঠিক কৰিব পাৰিম ঠিক আছে বঢ়িয়া থেংক অ'কে নমস্কাৰ নমস্কাৰ এয়া আমাৰ আগৰ বেটছৰ ষ্টুডেণ্ট তেখেতে কিছু অসুবিধাৰ বাবে দুই এটা মাজত ক্লাছ কৰিব পৰা নাছিলে মই ক'লোঁ আপুনি আকৌ আহক কোনো কথা নাই আমি আকৌ এবাৰ শিকিব পাৰোঁ ঠিক আছে বাকী আগৰ মাহত শিকি কেনেকুৱা লাগিলে সেইটো কওক যথেষ্টখিনি কথা গম পালোঁ হয় আৰু এইখিনি গম পাই নিজকে যথেষ্ট সুখী অনুভৱ কৰিছোঁ হয় আৰু এই অনুষ্ঠানৰ জৰিয়তে আৰু যিসকল ব্যক্তি মানে তেওঁলোকে যদি এই ক্ষেত্ৰত আগ্ৰহ হয় তেওঁলোকে এই প্লেটফৰ্মৰ জৰিয়তে তেওঁলোকে শিক্ষা লাভ কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ বঢ়িয়া থেংক ইউ ছ' মাছ চ' ভাল লাগিলে গোটেইখিনি ষ্টুডেণ্টৰ লগত কথা পাতিলোঁ এয়াই নহয় আৰু আছে আমাৰ অনলাইনত ষ্টুডেণ্ট আছে যদি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰোঁ আহক আপোনালোকে ইয়াত আপোনালোকে চাব পাৰে মোৰ দেন 18-20+ ষ্টুডেণ্টছ ইয়াতো আছে অনলাইনৰ ষ্টুডেণ্টছখিনিয়ে কেমেৰা খুলিব পাৰিব মোক ক'ত অপশ্যনটো থাকে মই বিশেষ নাজানো এইফালে আমাৰ এজন ষ্টুডেণ্টে খুলিলে সংগীতা অ'কে এভৰিৱান অনলাইন ষ্টুডেণ্টছ ৱেলকাম আপোনালোকে ভিডিঅ'ত আহিছে আপোনালোকে হাই ক'ব পাৰিব মাইকটো খুলি দিয়কচোন এক ছেকেণ্ড নমস্কাৰ নমস্কাৰ এইফালে আপোনাৰ ফুল নামটো হোৱা নাই মে বি সুদৰ্শন ৰাইট ফুল নামটো ইয়াত মই পঢ়িব পৰা নাই এইফালে কমল কৰ্মকাৰ আছে বৰ্ণৱ গগৈ আছে এইফালে অভিজিত আছে বহুতখিনি আমাৰ ষ্টুডেণ্ট আছে ভাল লাগিছে অ'কে 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 ঘৰৰ পৰাই তেখেতলোকে বহুতে কৰি আছে এইফালে চাব পাৰে চলো অল দ্য বেষ্ট টু ইয়ৰ নিউ জাৰ্ণি অনলাইন ষ্টুডেণ্টছ ঠিক মোক আপোনালোকে কেমেৰাত অতি সোনকালে দেখা পাব ড'ণ্ট ৱৰি মই আহি যাম কেমেৰাত পঢ়াম গোটেইখিনি শিকিম আৰু আজি ক্লাছৰ দুই এটা ইম্পৰ্টেণ্ট বস্তু মই ভাবোঁ আপোনালোকেও শিকক বেছিক বস্তু ৰিস্ক ৰিৱাৰ্ড কি বস্তু কেনেকৈ প্লেন কৰিব লাগে সৰু সৰু বেছিক বস্তু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এতিয়া মই আমাৰ ক্লাছটো আৰম্ভণি কৰোঁ আমি ইণ্ডিয়ান মাৰ্কেটৰ বিষয়ে শিকোঁ ইণ্ডিয়ান মাৰ্কেট নহয় বেলেগ মাৰ্কেটতো আপোনালোকে ইয়াৰ বেছিক কনচেপ্টবিলাক ব্যৱহাৰ কৰিব পাৰিব এণ্ড দিছ ইজ ইম্পৰ্টেণ্ট ফৰ এভৰি ওৱান ঠিক আছে চলো মই আপোনালোকক এটা ষ্টেণ্ডাৰ্ডাইজ কেপিটেলৰ অনুসৰি মই কৈছোঁ ধৰি লওক আপোনালোকৰ ওচৰত 1 লাখ ৰুপিজ এটা আছে ইণ্ডিয়ান মাৰ্কেটত মই ট্ৰেড কৰিম এতিয়া কি হয় আপুনি এটা ট্ৰেড মাৰিবলৈ গ'লেও নিয়াৰলি আপোনালোকক 9,000ৰ পৰা 18,000 টকা এটা লাগিব এনেকুৱা নহয় যে ইণ্ডিয়ান মাৰ্কেট 50,000 নোৱাৰি আধা কৰি দিব বুজিবলৈ ন আধা কৰি দিলে 50,000টো পাৰে
অ'কে এটা ট্ৰেড মাৰিবলৈ 9 to 18,000 লাগিব বুজি পালোঁ ছাৰ এটা ট্ৰেডত 9 to 18,000 লগাই দিলোঁ যেনিবা ৰিক্সটো কি হ'ব 1500 2000 টকা মোৰ ৰিক্স ইমানটো মই ৰিক্স লৈছোঁ লছ খালে মই 1500 2000 টকা এটা খাম যদি ইফ ইউ আৰ মেণ্টেলি প্ৰিপেয়াৰ টু টেক আ ৰিক্স অফ 1500 to 2000 এটলিষ্ট আপুনি সেই পাৰ্টিকুলাৰ ট্ৰেডটোৰ পৰা দুগুণ বা তিনিগুণ লৈ ওলাই আহিবলৈ চেষ্টা কৰক যদি আপুনি ৰিক্স লৈছে বোলে মই 2000 টকা ৰিক্স লৈছোঁ মোৰ ফালৰ পৰা আপুনি সেই ট্ৰেডটোত 2000 পালে ওলাবলৈ চেষ্টা নকৰিব ট্ৰাই যে আপুনি এটলিষ্ট দুগুণ 4000 তিনিগুণ 6000 টকা এটা লৈ ওলাবলৈ চেষ্টা কৰক আইদাৰ 2000 লছ নহ'লে 4000 প্ৰফিট নহ'লে 6000 প্ৰফিট মাজত একো নহয় দিছ ইজ কল্ড ৰিক্স ৰিৱাৰ্ড গেম ইয়াত লিখা আছে RR মানে ৰিক্স ৰিৱাৰ্ড চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু মানুহবিলাকে এই বস্তুটো খুব ভুল কৰে ভুলটোত কি হয় বিগিনাৰ খুব বেছিকৈ হয় চ' আপোনালোকক আজি ফাৰ্ষ্ট ক্লাছতে মই ৱাৰ্ণিংটো দি দিছোঁ যাতে আপোনালোকে এই ভুলটো যাতে নকৰে চ' ইয়াত আপোনালোকৰ ভুলটো এইটো দেখা গৈছে যে বিগিনাৰে কি কৰে এটা ট্ৰেড যদি লয় ট্ৰেডটো লোৱাত ঠিকেই লয় বাট যেতিয়া মানে লছো ঠিকেই লয় লছটোতো লছ ছাৰে 2000 ল'বলৈ কৈছে ধুনীয়াকৈ 2000 লছ লৈ লয় বাট যেতিয়া ছাৰে যেতিয়া প্ৰফিটটো যেতিয়া 4000 ল'বলৈ কৈছে নাইবা ছাৰে যেতিয়া প্ৰফিটটো 6000 ল'বলৈ কৈছে সিহঁতৰ মানে নোৱাৰে ৰখি থাকিবলৈ এইটো ইছ্যু আপোনালোকেও ফেচ কৰিব কিয় নোৱাৰে ইয়াৰ ঠিক কৰা এটা ৰিজন দিছোঁ ট্ৰেডটো লোৱাৰ পিছত পইচাটো চাই নাথাকিব পইচা ডোন্ট লুক পইচা চাই থাকিলে ইমোশ্যন এটা আহে ইমোশ্যনটো কেনেকুৱা আপুনি নিজে ফিল কৰক আপুনি কাইলৈ ৰাতিপুৱা মাৰ্কেটখন খুলিলেই আপুনি ইয়াত 15000 টকা এটা লগাই দিলে আপোনাৰ চলি আছে প্ৰথমতে আপোনাক 700 টকা এটা লছ দেখুৱাইছে আচলতে মনত বেয়া লাগিছে না প্ৰথম ট্ৰেড লৈছোঁ 700 টকা লছ দেখুৱাইছে ঠিক আছে বাৰু ছাৰে 2000লৈকে ৰখিব কৈছে ৰখি আছোঁ আকৌ 700 টকা লছৰ পৰা আপুনি জিৰ'লৈ আহিলে মানে ন' প্ৰফিট ন' লছ আকৌ অলপ দেৰি পিছত আপোনাৰ লছটো 1000 হৈ গৈছে আপোনাৰ মানে এনেকুৱা লাগিব মোৰ লগতে কিয় এনেকুৱা হয় মই ষ্টাৰ্ট কৰিছোঁহে আজি তাৰপিছত অলপ দেৰি পিছত দেখিব সেইটো গৈ মেলি একেচাত এনেকুৱা এবাৰ জোৰছে মাৰিলে কেণ্ডেল সেইটো 1500 টকা প্ৰফিট দেখুৱাই আছে আপুনি ভাবিছে ঠিক আছে আহি যাব এইটো 2500 টকা প্ৰফিট দেখুৱাই আছে আপোনাক ছাৰে কি কৈছিলে 4000 তাৰপিছত এনেকৈ লাহেকৈ কমি আহিব এতিয়া 2000 1500 1400 1200 900 এতিয়া আপোনাৰ মনটোৱে ক'ব মানে ওলাই দিওঁ নেকি মানে সহ্য নহয় মানে এইটো বুজি পাইছে ন বিকজ ইয়াত ইমোশ্যনটো সোমাই গ'ল ন আপোনাৰ আৰু বেছি পইচা এটা দেখি আহিলে এতিয়া আপুনি 800 টকা কেনেকৈ ওলাব এতিয়া নোৱাৰে এই 800 টকাটোৰ পৰা 400 আহি গ'ল তাৰপিছত আৰু যি হ'ব যি মেলিব কাটি দিয়ে কাটি দিলে কি হ'ব আহিবলগীয়া সময়ত সি যেতিয়া লছ ল'ব ছাৰে কৈছে যা 2000 লৈ ল লছ পুৰা 2000কে লছ খাব বাট যেতিয়া ছাৰে কৈছিলে 4000 প্ৰফিট খাবলৈ সি নাখায় ই ওলাই দিয়াৰ পিছতে মাৰ্কেটখন এনেকৈ গুচি গ'ল 4000টো পইচা দি থৈ গ'ল বুজি পালে বিকজ ইয়াৰ বেকত কোনটো ফেক্টৰ আছে ফেক্টৰটো মই বুজাইছোঁ চাব আপোনালোকে ইয়াৰ বেকত কি হৈছে ৰিক্স ৰিৱাৰ্ড 1:2 অৰ্থাৎ ৰিক্স 2000 প্ৰফিট 4000 তাত কি হৈছে ভাবিছোঁ একুৰেচি বোলে 70% চবৰে একুৰেচি 70% থাকে মানে মই ট্ৰেড কৰিলে 10-12 ভিতৰত 7বাৰ প্ৰফিট কৰোঁ 3বাৰ লছ কৰোঁ ঠিক আছে বঢ়িয়া দিছ ইজ গুড বাট যেতিয়া মই লছ কৰোঁ ছাৰে কোৱা মতে মই 2000 টকা ডাইৰেক্ট খাই দিওঁ ঠিক আছে 6000 লছ খালোঁ বাট মই যেতিয়া প্ৰফিট কৰোঁ মই 4000 প্ৰফিট ল'বই নোৱাৰোঁ অথনি কিমান ল'লোঁ 400 সি সদায় 400 প্ৰফিট লয় 7বাৰ 400কে যদি প্ৰফিট লয় কিমান হ'ল 2800 কিন্তু সি লছ কিমান খালে 6000 লাষ্টত কি হ'ব তাৰ লছত ওলাব নে নোলায় ভুলটো তাৰ কি গাত হ'ল যে সি পইচাক লৈ ইমোশ্যনটো নিজক সোমোৱাই ল'লে
আপুনি ট্ৰেড ল'লে, ষ্টপ লছ লগালে, টাৰ্গেট লগালে, বাদ দিয়ক। কিবা কৰিব পাৰিব জানো তাৰপিছত? একো নোৱাৰো। মাৰ্কেটে কৰিব যি কৰিব, ঠিক আছে। চ' এৰি দিলোঁ। চ' তেতিয়াহে আপুনি ইয়াৰ ৰিজাল্টটো পাব। ইউ উইল চি দ্য মেজিক অফ মেথছ। ইয়াত মেথছৰ মেজিকটোৱে কি কৈছে, যিকোনো ভাল এটা ষ্ট্ৰেটেজিৰ 70% একুৰেচি থাকে। মানে 10টা ট্ৰেড ল'লে 7টা কাৰেক্ট, 20টা ল'লে 14টা কাৰেক্ট, সেইটো কথা। ছাৰে কোৱা মতে 7টা কাৰেক্ট, 3টা ৰং, ঠিক আছে। 7টা কাৰেক্টত 4,000টো ল'ব লাগিব। আপুনি ঠিকে লয়, 3টা লছত 6,000 টকা লছ ধুনীয়াকৈ খাইছে, বাট প্ৰফিটটো ল'ব নোৱাৰে। এই বস্তুটোক আপোনালোকৰ মাইণ্ডছেটটো এতিয়াৰ পৰা ডেভেলপ কৰিব লাগিব। ইটছ ভেৰি ইম্পৰ্টেণ্ট। বুজি পাইছে? অ'কে। চ' এতিয়া যেতিয়া প্ৰফিট আৰু লছটো মাইনাছ কৰা হ'ল, 22,000 টকা প্ৰফিট ওলালে ন? বুজি পাইছে? চ' দিছ ইজ ইয়ৰ প্ৰফিট, ৰিয়েল প্ৰফিট। 1 লাখ টকা আছে, আপুনি 22,000 টকা প্ৰফিটত ওলাইছে। ভাল লাগিছে? ইটছ গুড। এইটো হৈ গ'ল 1:2। ইয়াক অকণমান চেঞ্জ কৰিলে কিমান পাৰ্থক্য আহে সেইটো বুজক এতিয়া। একেটাই ষ্ট্ৰেটেজি, 70% একুৰেচি, 1:3 হয়। লছ হ'লে এইটো কি বুলি কয়, আমি এগুণ লছ কৰোঁ, প্ৰফিট হ'লে আমি দিছ ইজ লছ। লছ, দিছ ইজ প্ৰফিট, ঠিক আছে। লছ হ'লে আমি এগুণ লছ কৰোঁ, প্ৰফিট হ'লে 3 গুণ প্ৰফিট লওঁ। চব 7 বাৰ মোৰ প্ৰফিট হ'ল, 3 বাৰ লছ হ'ল, 42,000। একেটাই 6,000 লছ হ'ল। একে হয়নে নহয়? 6,000 লছটো একে হয়। 36,000 বাঢ়ি গ'ল নাই? এটা সৰু মেথছৰ কাৰণে বাঢ়ি গ'ল। সেইটো কি হৈছে? ৰিস্ক ৰিৱাৰ্ড। প্ৰবেবিলিটিটো ছেমে। প্ৰবেবিলিটি অফ উইনিংটো কি? 10-12 বাৰত 7টা উইন কৰিবই, বাট ৰিস্ক ৰিৱাৰ্ডটো অলপ বঢ়াই দিয়াৰ কাৰণে লাষ্টৰ প্ৰফিটটো বাঢ়ি গ'ল। ৱৰ্ল্ডৰ টপ 10, টপ 20 ট্ৰেডাৰ্ছৰ যেতিয়া ৰিস্ক ৰিৱাৰ্ডটো ষ্টাডি কৰা গ'ল, ৰিস্ক ৰিৱাৰ্ডটো ওলালে মিনিমাম এভাৰেজ 1:3, এটলিষ্ট 1:3 লয় ৱৰ্ল্ডৰ টপ ট্ৰেডাৰ্ছখিনি। এটলিষ্ট ভাল কেইটাইতো 1:5 লয়, 1:8 লয়। নালাগে আমাক, হ'ব। এটলিষ্ট বিগিনাৰ হিচাপে লেটছ ট্ৰাই 1:2 বা 1:3, নট 1:1। ইম্পৰ্টেণ্ট পইণ্ট, ঠিক আছে? বুজি পালে? ক্লিয়াৰ? uh, 1:2, risk is to reward equal to 1:2. ইয়াত কেনেকে লিখা হৈছে? 1:2, both side multiplied with the risk amount 2,000। এতিয়া 2,000 is to 4,000, ইয়াক ডিভাইড কৰি দিলে 1:2 আহে, অৰ্থাৎ 2,000 টকাৰ লছ, 4,000 টকাৰ প্ৰফিট, ঠিক আছে? এইটো নৰ্মেল, জাষ্ট মই মেথছটো কৰি দেখুৱাইছিলোঁ। 1:4 এইটো হ'ব, এইটো 1:4 লিখি দিছোঁ। চব কিমান পাৰ্থক্য আহি গ'ল, বুজি পালে? লছটোতো একেটাই হয়, ৰিস্ক ৰিৱাৰ্ডটো বঢ়াই দিলে চিনেৰিঅ'টোৱে সলনি হৈ যায়। বুজি পালে ন? ক্লিয়াৰ? চ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আমাৰ ক্লাছত আজি ৰিস্ক ৰিৱাৰ্ড ইত্যাদি কি ধৰণে বুজালোঁ। আশা কৰোঁ আপোনালোকে তাৰ ভিডিঅ' চাই ভাল পালে। ডাইৰেক্ট অনলাইনত যোনটো ক্লিপ আপোনালোক পঢ়ে, তাৰে এটা সৰু ক্লিপ আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এনেধৰণে আমাৰ ক্লাছেছ ইত্যাদি কৰা হয়। আজি তেখেতলোকৰ ফাৰ্ষ্ট ক্লাছ আছিলে। আজি ক্লাছটো কেনেকুৱা লাগিলে? কৈ দিয়ক। ভাল লাগিলে। বঢ়িয়া। চ' তেওঁলোকে ক্লাছ কৰি ভাল পালে, অনলাইন হ'লেও ক্লাছ কৰি আশা কৰোঁ আপোনালোকেও ভাল পালে। এণ্ড ভাল লাগিলে মোক পঢ়াই। এণ্ড দিছ বেটছ ৰিয়েলি হেভ ভেৰি পজিটিভ এনাৰ্জি। এণ্ড তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক, তাকে মই কামনা কৰোঁ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি কৰিছোঁ।